নমস্কাৰ প্ৰথমে মই জেৰিনা মোৰ আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই ভাত কেৰেলা আৰু আলুৰ এটা খুবেই সুস্বাদু ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছো। ভাত কেৰেলা আৰু আলু যদি আপোনালোকে সদায় একে ধৰণে খাই আমনি লাগে তেনেহলে এনেকৈ গ্ৰেভি বনাই খাব পাৰিব। খাবলৈ বহুত বেছিকৈ ভাল লাগে। আহকচোন তেনেহলে বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো আৰু এয়া বনাবলৈ মই কি লাগিব চাওঁচোন আহক। ইয়াৰ বাবে মই 7টা ভাত কেৰেলা আৰু 3টা মিডিয়াম সাইজৰ আলু লৈ লৈছো আৰু ভাত কেৰেলাৰ আগ আৰু পাছ দুইটা কাটি বাকলিখিনি চুচি লৈছো। আপোনালোকে গ্ৰেভি যিমানটো পৰিমাণ বনাব বিচাৰে আলু বা ভাত কেৰেলা তাতকৈ কম বেছি কৰি ল'ব পাৰে। এয়া মই সকলোখিনি কাটি ভাত কেৰেলা আৰু আলুখিনি এনেকৈ চাৰিফাল কৰি লৈছো। এতিয়া ভাত কেৰেলা আৰু আলুখিনি প্ৰেছাৰ কুকাৰত দুটামান হুইসেল মৰালৈ সিজাই লম। আপোনালোকে ইচ্ছা কৰিলে কেৰাহীটো সিজাই ল'ব পাৰে। মই ভাত কেৰেলা আৰু আলুখিনি সিজিবৰ কাৰণে আধা গিলাচ মানৰ জোখত ঠাণ্ডা পানী দিছো। আপোনালোকে গ্ৰেভি যিমানটো জোখত বনাব বিচাৰে সিমানটো জোখতেই পানী দিব। 7-8 মিনিট মানৰ পাছতে এয়া প্ৰেছাৰ কুকাৰে আমাৰ হুইসেল মাৰিছে। মই দুটা হুইসেল মাৰিবলৈ দিম। দুটা হুইসেল মাৰিলে এতিয়া মই গেছৰ সুইচটো অফ কৰি দিম। প্ৰেছাৰ কুকাৰৰ প্ৰেছাৰটো যায় মানে মই মছলাখিনি ৰেডি কৰি ললো। মছলাখিনি মই কি মছলা ব্যৱহাৰ কৰিম পাছত মই বনাই যাওঁতে কৈ যাম। এয়া গেছৰ ওপৰত মই এখন কেৰাহী পাতি ললো। কেৰাহীখন গৰম হোৱাৰ পাছত মই এয়া ডাঙৰ চামুচেৰে 1.5 চামুচ মানৰ জোখত মিঠাতেল দিছো। মিঠাতেলখিনি গৰম হোৱাত মই দুটা শুকান জলকীয়া তেলখিনিতে দি লৈছো আৰু এয়া আধা চামুচ পাঁচফোৰণ দিছো আৰু মিডিয়াম সাইজৰ পিয়াজ এটা কাটি লৈছিলো সেই পিয়াজটো দি দিছো। আদা নহৰু থেতেলিয়াই লৈছিলো 1 চামুচ মানৰ জোখত সেইখিনিও তেলতে দি দিছো আৰু এটা কেঁচা জলকীয়া দিলো। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আৰু পিয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে 3-4 সেকেন্ড মান ভাজি লম। এয়া পিয়াজখিনি ব্ৰাউন কালাৰ হ'ব ধৰিছে আৰু আদা নহৰু কেঁচা গোন্ধটো নোহোৱা হৈ গৈছে। এতিয়া মই বাকি মছলাখিনি ব্যৱহাৰ কৰিম। ইয়াৰ ভিতৰত এয়া হালধি গুড়ি দিলো আধা চামুচ। হালধিৰ কেঁচা গোন্ধটো যোৱাৰ পাছত এয়া মই সৰু চামুচে আধা চামুচ জিৰা পাউডাৰ দিলো। সৰু চামুচে 1 চামুচ ধনিয়া পাউডাৰ দিলো। আধা চামুচ গৰম মছলা দিলো আৰু এইখিনি ভালকৈ এবাৰ 1 সেকেন্ড 2 সেকেন্ড মানৰ কাৰণে লৰাই দিলো। তাৰ পাছতে অকনমান ৰেড চিলি পাউডাৰ দিছো। গোটেইখিনি মছলা মই 2 সেকেন্ড 3 সেকেন্ড মানৰ কাৰণে ভাজি ললো। তাৰ পাছতে প্ৰেছাৰ কুকাৰত থকা আলু আৰু ভাত কেৰেলাখিনি দি এবাৰ ভালকৈ লৰাই দিছো। ভালকৈ লৰাই দিছো যাতে আলু আৰু ভাত কেৰেলাৰ গাত সহজেই মছলাবোৰ লাগি ধৰে। এতিয়া ঢাকনখন লগাই 5 সেকেন্ড মানৰ কাৰণে ঢাকি থৈ দিম। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছো। 6-7 সেকেন্ড মানৰ পাছত আকৌ এবাৰ ভালকৈ লৰাই দিছো। বহুত বেছি দেৰি ভাজি থাকিব নালাগে কাৰণ আমাৰ আলু আৰু ভাত কেৰেলাখিনি কুকাৰত দিওঁতে সিজি আছিলে। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছো। এতিয়া মই সকলোখিনি ভালকৈ এবাৰ লৰাই দিছো। নিমখখিনি ধুনীয়াকৈ গলি গৈছে আৰু মছলাখিনিও ধুনীয়াকৈ ভাজ খাই গৈছে। এয়া চাওক মিশ্ৰণটোৱে আমাৰ তেল এৰিব ধৰিছে। এতিয়া কুকাৰত থকা আলু আৰু ভাত কেৰেলা বইল কৰা পানীখিনি দি দিছো। এতিয়া আকৌ এবাৰ ভালকৈ লৰাই দিছো। এই পানী কম যেন লাগিছে উতলিবৰ কাৰণে আৰু আধা কাপ মান পানী দি দিলো। এতিয়া ঢাকনখন লগাই এইখিনি উতলিবলৈ দিম। অলপ সময়ৰ পাছত এয়া চাওক ধুনীয়াকৈ উতলি আহিছে। বহুত ধুনীয়া গোন্ধ এটাও আহিছে। এতিয়া মই হেতাখনেৰে আলু আৰু ভাত কেৰেলা 2 পিচ মান ভাঙি দিছো। গ্ৰেভিখন আৰু অলপ তেতিয়া ডাঠ হৈ পৰিব। আপোনালোকে যদি এনেকৈ আলু আৰু ভাত কেৰেলা গ্ৰেভি বনাই খোৱা নাই এবাৰ নিশ্চয় বনাই খাব আৰু বনাই খাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব। মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰিব
আৰু আমাৰ চেনেলটো যদি আপুনি প্ৰথমবাৰলৈ চাইছে মোক নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দি কাষত থকা বেলটো টিপি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক পাই যাব এতিয়া মই পৰিবেশন কৰিবৰ কাৰণে এটা বাটিলৈ নমাই ললো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালো আকৌ এটা ভিডিঅ'ৰ সৈতে পুনৰ কথা পাতিম